ওম শান্তি 10 জানুৱাৰী 2025 সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, পিতাই তোমালোকক জ্ঞান যোগৰ পথ্য খুৱাই খুব আপ্যায়ন কৰে। সেয়েহে সদায় আনন্দ উল্লাসত থাকা আৰু শ্ৰীমত অনুসৰি সকলোৰে আপ্যায়ন কৰি থাকা। প্ৰশ্ন: এই সংগম যুগত তোমালোকৰ আটাইতকৈ মূল্যৱান বস্তু কোনটো, যাৰ যত্ন ল'ব লাগে? উত্তৰ: এই সৰ্বোত্তম ব্ৰাহ্মণ কুলত তোমালোকৰ এইটো বহুত অমূল্য জীৱন। সেয়েহে শৰীৰৰ যত্ন নিশ্চয় ল'ব লাগে। এয়াতো মাটিৰ পুতলাহে, নাশ হৈ যাব নহয়। ইয়াক জীয়াই ৰাখিব লাগে। কোনোবা বেমাৰ হ'লে তাৰ কাৰণে অশান্ত হ'ব নালাগে। তেওঁক কোৱা, তুমি শিৱ বাবাক স্মৰণ কৰা। যিমান স্মৰণ কৰিবা সিমানে পাপ খণ্ডন হৈ গৈ থাকিব। শৰীৰটোৰ সেৱা কৰিব লাগে যাতে জীয়াই থাকে আৰু শিৱ বাবাক স্মৰণ কৰি থাকে। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. নিজক চোৱা, মই পুৰুষাৰ্থত উত্তম, মধ্যম নে কনিষ্ঠ? মই উচ্চ পদ পোৱাৰ যোগ্য হওঁনে? মই আত্মিক সেৱা কৰোঁনে? 2. তৃতীয় নেত্ৰেৰে আত্মা-ভাইক চোৱা। ভাই ভাই বুলি বুজি সকলোকে জ্ঞান দিয়া। আত্মিক স্থিতিত থকাৰ অভ্যাস কৰা, তেতিয়া কৰ্মেন্দ্ৰিয় চঞ্চল নহ'ব। বৰদান: পিতা ব্ৰহ্মাৰ সমান মহাত্যাগেৰে মহান ভাগ্যৱৰুতা ফৰিস্তা তথা বিশ্ব মহাৰাজা হোৱা। ফৰিস্তা তথা বিশ্ব মহাৰাজা হোৱাৰ বৰদান সেইসকল সন্তানৰ প্ৰাপ্ত হয় যিসকলে পিতা ব্ৰহ্মাৰ খোজে প্ৰতি খোজ দিয়ে, যাৰ মন বুদ্ধি সংস্কাৰ সদায় পিতাৰ প্ৰতি সমৰ্পিত। যেনেকৈ পিতা ব্ৰহ্মাই এইটো মহাত্যাগেৰে মহান ভাগ্য প্ৰাপ্ত কৰিলে, অৰ্থাৎ 1 নম্বৰ সম্পূৰ্ণ ফৰিস্তা আৰু 1 নম্বৰ বিশ্বৰ মহাৰজা হ'ল, তেনেকৈ পিতাক অনুসৰণ কৰা সন্তানসকলো মহান ত্যাগী বা সৰ্বস্ব ত্যাগী হ'ব। সংস্কাৰ ৰূপতো বিকাৰৰ বংশ ত্যাগ কৰিব। শ্লোগান: এতিয়া সকলো আধাৰ ছিঙিব, সেইকাৰণে একমাত্ৰ পিতাক নিজৰ আধাৰ কৰি লোৱা। শক্তিশালী মনেৰে শক্তিৰ প্ৰকম্পন দিয়াৰ সেৱা কৰিবলৈ আজিৰ অব্যক্ত সংকেত। এই গোটেই প্ৰকৃতিক পৰিৱৰ্তন কৰা। তমগুণী সংস্কাৰধাৰী আত্মাসকলৰ তমগুণী প্ৰকম্পন পৰিৱৰ্তন কৰা আৰু নিজকো এনেকুৱা অনাহকতে তেজৰ নৈ বৈ যোৱা বায়ুমণ্ডলৰ প্ৰকম্পনৰ পৰা নিৰাপদে ৰখা তথা সেই আত্মাসকলক সহযোগ দিয়া। এই বিশাল কাৰ্যৰ কাৰণে মন শুভ ভাৱনাৰে সম্পন্ন শক্তিশালী কৰি তোলা। ওম শান্তি।